বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা ৰাখিম আৰু মই যিটো কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ তাক মই মুৰকং চেলেক আঞ্চলিক পঞ্চায়ত গঠন মুক্তিনাথ পেগুক সভাপতি আৰু বেনিতা চাৰকক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ শপত গ্ৰহণ মুৰকং চেলেক জনজাতি উন্নয়ন খণ্ডৰ নৱনিৰ্মিত তোৰণো সভাকক্ষ উন্মোচন স্থানীয় বিধায়ক ভুৱন পেগুৰ সোমবাৰে জোনাই সমজিলাৰ অন্তৰ্গত মুৰকং চেলেক উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মুৰকং চেলেক আঞ্চলিক পঞ্চায়ত গঠনৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি মুক্তিনাথ পেগু আৰু উপ সভানেত্ৰী বেনিতা চাৰৰ লগতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত আঞ্চলিক সদস্যসকলক জোনাই সমজিলাৰ সহকাৰী আয়ুক্ত সুমিত গগৈৰ উপস্থিত মুৰকং চেলেক জনজাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাসে শপত বাক্য পাঠ কৰায় উক্ত অনুষ্ঠানত জোনাই স্থানীয় বিধায়ক ভুৱন পেগু বিজেপি ধেমাজি জিলাৰ সভানেত্ৰী ৰূপা কামান বেজৰী শইকীয়া TMPKৰ প্ৰাক্তন সভাপতি কৰ্মক পেগু উপদেষ্টা ৰাজকুমাৰ মৰাঙৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য অতুল পেগু নৱনিৰ্বাচিত জিলা পৰিষদ সদস্য জয়ন্ত বড়ি MSCৰ EC নৰেশ পুমাঙৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু সন্মিলিত গণশক্তি অসমৰ নেতৃবৃন্দ উপস্থিত থাকে নৱনিৰ্বাচিত সভাপতি মুক্তিনাথ পেগুৱে মুৰকং চেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে সাংসদ পদন বৰুৱা আৰু বিধায়ক ভুৱন পেগুক ধন্যবাদ জনায় লগতে জোনাই অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ দলীয় সতীৰ্থৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে আনহাতে আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুৰকং চেলেক জনজাতি উন্নয়ন খণ্ডৰ নৱনিৰ্মিত তোৰণো সভাকক্ষ উন্মোচন কৰে স্থানীয় বিধায়ক ভুৱন পেগুৱে আৰু মুৰকং চেলেক ডেভেলপমেণ্ট ব্লকত খুব প্ৰয়োজন এটা আছিলে প্ৰয়োজনীয় আমাৰ ভাল আমাৰ জনপ্ৰতিনিধিসকলে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে ভালকৈ মিটিং কৰিব পৰা এটা হল প্ৰয়োজন আছিলে 15 ফাইনেন্সৰ পৰা যোৱা বছৰ আমি পৰিকল্পনা কৰি ধৰি দিছিলোঁ খুব সুন্দৰভাৱে নিৰ্মাণ হৈ গ'ল সোনকালে আজি তাৰে শুভ উদ্বোধনী আছিলে আৰু এটা গেটো প্ৰয়োজন আছিলে অফিচলৈ আহোঁতে মানুহে গাঁৱৰ পৰা যেতিয়া আহে আমাৰ অফিচটোনো ক'ত জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন পঞ্চায়তী ৰাজ ব্যৱস্থা এই সপোনটো বাস্তৱ কৰাৰ কাৰণে আমাৰ অফিচটোনো ক'ত বুলি বিচাৰি আহিলে ভালকৈ বিচাৰি পাব পৰাকৈ ধুনীয়া এটা গেটো হৈছে আৰু তাৰে দুটা শুভ উদ্বোধনী আছিল আৰু লগতে আমি এতিয়া শুভ উদ্বোধনী কৰি আমি গুচি যাম কিন্তু ইয়াত আজি আঞ্চলিক পঞ্চায়ত গঠনো হ'ব আমি শুভেচ্ছা জনাইছোঁ যিসকল আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে সিহঁতৰ মাজত নিজৰ মাজত বহি মেলি ভাল চেয়াৰমেন এজন ভাইচ চেয়াৰমেন এজন নিৰ্বাচন কৰি ঐক্যবদ্ধভাৱে ডেভেলপমেণ্টৰ দায়িত্ব ল'ব লাগে আচলতে আটাইতকৈ আজিৰ দিনটোত ভাগ্যৱান মানুহজন ময়ে নেকি ইয়াত মই প্ৰথমে আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া জনপ্ৰিয় বিধায়ক আমাৰ ভুৱন পেগু ডাঙৰীয়া এখেতলোকক ফাৰ্ষ্টত মই ধন্যবাদ দি লৈছোঁ যিহেতু প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল নিশ্চয় এখেতলোকৰ সহযোগিতাত নিৰ্বাচনত বিপুলভাৱে জয় হৈছে তাৰ পাছত মোৰ দলীয় অগ্ৰজসকলক মোৰ অহযাত্ৰী এই দলীয় সংগ্ৰামী বন্ধুসকলক আৰু মোৰ কনিষ্ঠ সতীৰ্থসকলক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ আৰু খুব বিশ্বাস আৰু আস্থাত লৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনৰ নিচিনা এটা চকীত যে মোক বহাইছে মই খুব ভাল পাইছোঁ কিন্তু বেয়াও লাগিছে ইমান ডাঙৰ দায়িত্ব মই পালন কৰিব পাৰিম নে নাই এই ভাৰসাম্য মই ৰক্ষা কৰিব পাৰিম নে নাই আজি মাননীয় বিধায়ক ডাঙৰীয়াই বহুত কথা কৈ গৈছে অন্তৰাত্মাৰ পৰা এই কথাবোৰ মই মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ এখেতে খুব প্ৰ'এক্টিভলি জনগণৰ কাৰণে কাম কৰা এজন যোদ্ধা হয় মোৰ অন্তৰে কয় এখেতক অনুসৰণ কৰি ভৱিষ্যতৰ দিনত মই কামত আগবাঢ়ি সাংসদ ডাঙৰীয়া তেনেকৈ এটা প্ৰ'এক্টিভলি
এখেতজনৰ নেতৃত্বত জোনাইটো এটা তাৰ মানে উন্নয়নৰ ধুমুহা বোৱাই গৈছে। সকলো জনগণৰ সৰ্বগ্ৰহণযোগ্য কাৰ্যসূচী এজেণ্ডা লৈ পিনি উন্নয়নৰ কাৰণে কাম কৰিছে। আজি আমি জোনাইৰ বাসিন্দা বুলি নিজক ক'বলৈ গৌৰৱবোধ কৰোঁ আৰু এখেতলোকৰ মাৰ্গদৰ্শন লৈ পিনি কাম কৰিবলৈ চেষ্টা কৰি লগতে আপোনালোকে পৰামৰ্শ দিব লাগিব। ক্ষুদ্ৰ মোৰ মনৰ পৰাতো চব কাম সফল হোৱাটো সম্ভৱ নহয়। মোৰ বেকগ্ৰাউণ্ড সদায় থাকিব NDA দলৰ নেতৃবৃন্দ আৰু মোৰ এই কাৰ্যালয়ত থাকিব কাৰ্যালয়ৰ চৰকাৰী বিষয়াবৰ্গ সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰি জনগণৰ উন্নয়নৰ কাৰণে জনাইবাসী ৰাইজৰ উন্নয়নৰ কাৰণে আজি বিধায়ক ডাঙৰীয়াই কৈছে এজনো তাৰ মানে দৰিদ্ৰ মহিলাই যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয় এই কথাবোৰ উপলব্ধি কৰি কামত আগবাঢ়িবলৈ চেষ্টা কৰিম।